পথত পানীৰ প্ৰচণ্ড সোঁত ধনচিৰিৰ প্ৰবল সোঁতে এটাৰ পিছত এটাকৈ পথ বুঢ়াই পেলাইছে গোলাঘাট জিলাৰ মৰঙী মৌজাৰ বিভিন্ন প্ৰান্তৰ অঞ্চল। এই মুহূৰ্তত মই পোনপটীয়াকৈ দেখুৱাইছোঁ দুখুটিমুখ অঞ্চলৰ যি মূল পথ, সেই মূল পথ এনেধৰণে প্ৰচণ্ড পানীৰ সোঁতে ছিঙি পেলাইছে আৰু ইটো পাৰে যিসকল লোক আছিল তেওঁলোকক SDRFৰ জৰিয়তে তেওঁলোকক উদ্ধাৰ কৰাৰ চেষ্টা কৰা হৈছে আৰু এই পথেৰে অহা যোৱা কৰাটো কোনোপধ্যেই সম্ভৱ নহয়। বৃহৎ অঞ্চলটো এতিয়া ধনচিৰিৰ বাঢ়নী পানীৰ কবলত পৰিছে। এই বৃহৎ অঞ্চলৰ বহুকেইখন গাঁও, 20ৰো অধিক গাঁও এতিয়া পানীৰ কবলত আৰু বিশেষকৈ এই যিটো মূল পথ, এই মূল পথটো ছিগি যোৱাৰ ফলত এতিয়া মৰঙীৰ সামগ্ৰিকভাৱে প্ৰায় অৰ্ধ শতাধিক গাঁৱলৈ ভাবুকি আহিছে আৰু আমি দেখুৱাইছোঁ মোৰ পিছফালে কেমেৰা পাৰ্চন প্ৰবীণে দেখুৱাব প্ৰচণ্ড সোঁতৰ লগতে এইসকল লোক যিসকল লোকক আচলতে SDRFৰ জৰিয়তে উদ্ধাৰ কৰাৰ চেষ্টা কৰা হৈছে আৰু বহু লোকক ইতিমধ্যেই উদ্ধাৰ কৰিছে। আমি ইতিমধ্যে ভিজুৱেল দেখুৱাৰ চেষ্টা কৰিছোঁ। SDRFৰ জৰিয়তে উদ্ধাৰ কৰিছে আৰু টালি টোপোলা লৈ বহু লোক আচলতে পাৰলৈ আহিছে, ওখ ঠাইলৈ আহিছে আৰু পুৱাৰে পৰা এই অঞ্চলটোত আমি প্ৰত্যক্ষ কৰিছোঁ বিজেপিৰ এজন যুৱ নেতা, সমাজকৰ্মী, তেখেতে পুৱাৰে পৰা এই বৃহৎ অঞ্চলটো পৰিদৰ্শন কৰিছে। মই সামগ্ৰিক কথাবোৰ তেখেতৰ পৰা জানিবৰ বাবে চেষ্টা কৰিম আৰু সমান্তৰালভাৱে আমি পানীৰ যি ভয়াৱহ সোঁত, সেই সোঁতো দেখুৱাম। এই বৃহৎ অঞ্চলটো এতিয়া পৰিৱেশ অতি দুখজনক। আপুনি পুৱা প্ৰায় 5 বজাৰ পৰা প্ৰতিখন গাঁৱলৈ ঢাপলি মেলিছে, কি দেখিছে, কি ক'ব? হয়, সঁচাকৈয়ে এক অবৰ্ণনীয় পৰিৱেশ। যোৱা কালিৰে পৰা ধনচিৰি নদীৰ যি প্ৰলয়ংকাৰী বান, এই বানে আচলতে আমাৰ মৰঙী মৌজাৰ বহুকেইখন গাঁও ইতিমধ্যে প্লাবিত কৰিছে। কৃষকৰ সেউজ সপোনো ইতিমধ্যে কাহিনীয়া পৰিলক্ষিত হৈছে। খেতি পথাৰসমূহত সজাল ধৰা ৰোৱাবিলাক ইতিমধ্যে পানীৰ তলত গৈছে। এই দুখুটিমুখ অঞ্চলৰো এই পথটো ইতিমধ্যে পানীয়ে বুঢ়াই পেলাইছে। পথটো ইতিমধ্যে ছিঙাৰ উপক্ৰম হৈছে আৰু এই বান দুৰ্গত লোকসকলত আমি আজি বহুত পুৱাৰে পৰাই বান দুৰ্গত লোকসকলৰ মাজত কাম কৰিবৰ বাবে লাগি আছোঁ। আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে পাৰ্যমানে সেৱা কৰিবৰ যত্ন কৰিছোঁ। ইতিমধ্যে এই অঞ্চলৰ ভোলাগুৰি অঞ্চলতো বহু ৰাইজ আবদ্ধ হৈ আছে আৰু এই দাঁতি কাষৰে যিসমূহ ৰাইজ এতিয়াও বানৰ মাজত আবদ্ধ হৈ আছে, তেখেতসকলক SDRFৰ জৰিয়তে আমি এই নিৰাপদ স্থানলৈ উদ্ধাৰ কৰি পেলাই লৈ আহিবৰ বাবে আমি যত্নৱান হৈছোঁ। নিশ্চয়কৈ আচলতে পুৱাৰে পৰা এওঁলোকে বৰবালিটোপেই হওক, মিঠাম চাপৰি, জাতিপতীয়া এই বৃহৎ অঞ্চলটো তেওঁলোকে পৰিদৰ্শন কৰা প্ৰত্যক্ষ কৰিছোঁ আমি আৰু আমি দেখুৱাইছোঁ অতি ভয়াৱহ সোঁত, অতি ভয়ংকৰ এই পৰিৱেশ আৰু এনেকৈ যদি প্ৰবল সোঁতে এই পথটো ছিঙি পেলায় বেছিকৈ, তেতিয়াহ'লে ইয়াৰ যি মূল 39 নং ৰাষ্ট্ৰীয় ঘাইপথ, সেই ঘাইপথলৈও নিশ্চিত ৰূপত ভাবুকি কঢ়িয়াই আনিব। মই কিছু দুৰ্গত লোক আছে, প্ৰবীণে সেই সামগ্ৰিক পৰিৱেশটো দেখুৱাব। দাদাৰ পৰা অকণমান জানিবৰ বাবে চেষ্টা কৰিম। ইতিমধ্যে বহু লোক আবদ্ধ হৈ আছে নেকি? মানুহখিনি এইফালে আহিছে? প্ৰায় মানুহ গুচি আহিলে, এতিয়া আছে যদিও 2-এজন মানুহে থাকিব লাগে আৰু ঘৰবোৰ প্ৰায় পানী, ঘৰ চব পানী, ভেটি চেটি চব ডুবিলে, ৰাস্তা ঘাট মানে একো বাকী নাই আৰু। টালি টোপোলা লৈ মানুহ এই পাৰলৈ আহিছে? পাল আহিলে, গৰু ছাগলীও প্ৰায় পাৰ কৰিলে। পানী হঠাৎ আহি গ'ল? হঠাৎ। আৰু এই পথটো যেনি তেনি ছিঙি পেলাইছে? ছিঙি পেলাইছে, জেগাই জেগাই মানুহ যাব নোৱাৰে, জেগাই মানে নোৱাৰে এতিয়া যাবলৈ। হয়, অতি ভয়ংকৰ পৰিৱেশ। মই এক প্ৰকাৰৰ অবৰ্ণনীয় পৰিৱেশ বুলি উল্লেখ কৰিছোঁ, কাৰণ পানীৰ প্ৰচণ্ড সোঁত দেখিলেই আচলতে গোটেই কথাখিনি অনুভৱ কৰিব পৰা যায় আৰু এইসকল লোক, বহু লোক আচলতে SDRFৰ জৰিয়তে তেওঁলোক ওখ ঠাইলৈ আহিছে আৰু গৰু ম'হ বা সা সম্পত্তি বহু লোকৰ আভাৰ। আপোনাক ধন্যবাদ জনাইছোঁ।